আমিতো বহি অনা দিছো এইটো মানে ইহঁতে আৰক্ষীসকলে কি দেখাবলৈ বিচাৰে এই কা আন্দোলন সময়ত একে হ'ল কা আন্দোলন সময়ত যেতিয়া আমাৰ দল বিভিন্ন দল সংগঠন যেতিয়া ওলাবলৈ বিচাৰিছিল তেতিয়া পুলিচৰ যোগেদি তেওঁলোকক বাধা দিয়া গ'ল তেওঁলোকক ভয় খোৱা গ'ল চিঠি পঠোৱা গ'ল কা সময়ত কিমান তেওঁলোকে আমাৰ ছাত্ৰ সংগঠনক এনেকৈ বহাই ৰাখিলে এয়াও হ'ল তেওঁলোকৰ বৰ্তমানৰ স্থিতি এখন চৰকাৰ বিজেপি মোদী ডাঙৰীয়াৰ দিনত লোকতন্ত্ৰৰ ওপৰত বিশ্বাস নকৰে লোকতন্ত্ৰৰ পৰিৱেশত সকলোৱে নিজৰ চৰকাৰক সমালোচনা কৰাৰ অধিকাৰ আছে লোকতান্ত্ৰিক প্ৰক্ৰিয়াত সকলোৱে নিজৰ চৰকাৰক প্ৰশ্ন সোধা অধিকাৰটো আছে এই নৈতিক অধিকাৰ এই সাংবিধানিক অধিকাৰ মুখ্যমন্ত্ৰী বৰ্তমান বিজেপি RSS ৰাইজৰ পৰা কাঢ়ি লৈ যাবলৈ বিচাৰে আৰু কংগ্ৰেছ দলৰ স্থিতি এইটো স্পষ্ট যে আমাক সমৰ্থন কৰক বা নকৰক কিন্তু সংবিধানে যি অধিকাৰ আপোনালোকক দিছে এই অধিকাৰ আমি অন্তিম দিনলৈকে আমি ৰক্ষা কৰিবলৈ আমি যুঁজি থাকিম